নমস্কাৰ, মই শুভেন্দু ঘোষ আপোনালোকৰ মাজত আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। গাড়ী বীমা দাবী কিয় নামঞ্জুৰ হয়? গাড়ী বীমা লোৱা আমাৰ সকলোৰে বাবে প্ৰয়োজনীয়, কিন্তু দাবী নামঞ্জুৰ হোৱাৰ কাৰণসমূহ জনাটো একেদৰে গুৰুত্বপূৰ্ণ। সাধাৰণতে দাবী নামঞ্জুৰ হোৱাৰ কিছুমান কাৰণ হৈছে: 1 নম্বৰ, দাবী দাখিলৰ সময়ত তথ্য নজনোৱা; 2 নম্বৰ, মদ্যপ অৱস্থাত গাড়ী চলোৱা; 3 নম্বৰ, বৈধ ড্ৰাইভিং লাইচেন্স নথকা; 4 নম্বৰ, নীতিৰ নিয়ম কানুনসমূহ ভংগা; 5 নম্বৰ, বীমা নৱীকৰণ নথকাৰ বাবে নীতি শেষ হোৱা; 6 নম্বৰ, মিছা বা জালি দাবী দাখিল কৰা। এই কাৰণসমূহ এৰাই চলিবলৈ কি কৰিব লাগিব? প্ৰথমতে, সময়তে বীমাৰ তথ্য দিয়ক। দ্বিতীয়তে, সদায় বৈধ লাইচেন্স লৈ চলক। মদ্যপ হৈ কেতিয়াও গাড়ী নচলাওক। বীমাৰ সকলো নিয়ম কানুন পঢ়ক আৰু মানক। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, সময়তে নৱীকৰণ কৰক। একোটা বৈধ নিয়ম বীমা নীতি থাকিলে আপুনি অৰ্থনৈতিক ক্ষতিৰ পৰা সুৰক্ষিত থাকিব, দুৰ্ঘটনা, চুৰি বা ক্ষতিগ্ৰস্ত হ'লে সহায় পাব, পৰিয়ালৰ অৰ্থনৈতিক সুৰক্ষা দিব পাৰিব আৰু নিশ্চিন্ত মনেৰে গাড়ী চলাব পাৰিব। মই আপোনালোকক 5টা গুৰুত্বপূৰ্ণ দিশ মনত ৰাখিবলৈ অনুৰোধ কৰিছোঁ। 1 নম্বৰ, বীমা আপোনাক অৰ্থনৈতিক ক্ষতিৰ পৰা ৰক্ষা কৰে। 2 নম্বৰ, আইনী সুৰক্ষা আৰু নিশ্চিততা বজাই ৰাখে। 2 নম্বৰ, দুৰ্ঘটনা বা চুৰিৰ সময়ত সহায় কৰে। 4 নম্বৰ, পৰিয়ালৰ বাবে সুৰক্ষা কৰে। 5 নম্বৰ, সময়তে নৱীকৰণৰ দাবী নামঞ্জুৰ হোৱা এৰাই চলে। সেয়েহে আপোনালোকে বাবে মোৰ অনুৰোধ, সুৰক্ষিতভাৱে চলক, বীমিত হৈ থাকক আৰু দাবী নামঞ্জুৰ এৰাই চলক। মই শুভেন্দু ঘোষ, মোৰ হোৱাটছআপ নম্বৰ 9435006816। ধন্যবাদ। আপোনালোকৰ জীৱন সুৰক্ষিত আৰু নিশ্চিন্ত হওক। থেংক ইউ।